Convent High School, South Topar, Senior Officer, Rasmita Sarkar, Model High School, Scout. Dr. Model High School Guide, Senior Officer, Pooja Goswami. Higher Secondary School Boys. Here, Tongla Adar Community School Kuchkabas, leader as a Concord Sharma. Mahasi Vidya Mandir Senior Secondary School Boys. Senior Officer Akshit Rama. Toya Jatiya Vidyalaya Kham Tangla Senior Officer Vivek Deka. UN Academy Boys, Senior Officer Onsuma Boro. Boa, Tongla Model High School Boys, Literacy. Master Sports Association Odalguri Tongla. Khalesar Bola. Tongla Senior Citizen Leader Ramparty, Senior Officer Kusum Kolika.
মাননীয় MCLA চেয়ারম্যান টংলা মিউনিসিপাল বোর্ড দিলীপ বড়ো ডাঙৰীয়া, সমাজসেৱক জোচৰাম বড়ো ডাঙৰীয়া, মাননীয় জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা অহা, কলেজৰ পৰা অহা, স্কুলৰ মুৰব্বী বিষয়াসকল তথা কৰ্মচাৰীসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল, SDPO, পুলিচ প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল, ছাত্ৰ ছাত্ৰীসকল, এই অনুষ্ঠানৰ সভাপতি সম্পাদক তথা কৰ্মীবৃন্দ, সাংবাদিক বন্ধুসকল আৰু সমূহ টংলাবাসী ৰাইজ, সকলোলৈ মোৰ গণৰাজ্য দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। হে ৰাইজ, আজি ভাৰতবৰ্ষৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস। আজিৰ পৰা ৭৭ বছৰ আগতে 1947 চনৰ মেধি, সোণেশ্বৰী মেধি ইত্যাদিসকল, একেসকলৰ উপৰি আন বহু জ্ঞাত অজ্ঞাত ব্যক্তিয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি অত্যাচাৰ নিপীড়নৰ সন্মুখীন হ'বলগীয়া হৈছিল। সেইসকল নিবেদন কৰিছিল। শেষ দেশমাতৃৰ সেৱকসকল, টংলা এক ঐতিহ্যমণ্ডিত আৰু সকলো পিনে আগবঢ়া অঞ্চল। দেশে প্ৰগতিৰ দিশত ক্ৰমান্বয়ে আগবাঢ়িব ধৰিছে। চৰকাৰেও বিভিন্ন জনহিতকৰ কাৰ্যসূচী আঁচনিৰ জৰিয়তে জনসাধাৰণক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। আমি ৰাইজেও সেই চৰকাৰৰ সেই আঁচনি বা কৰ্মসূচীসমূহৰ সফল ৰূপায়ণত হাত উজান দিব লাগিব। শান্তি অবিহনে প্ৰগতি অসম্ভৱ। অশান্তিৰ বাতাবৰণে সকলোৰে মনত সৃষ্টিৰ মনোভাৱৰ পৰিৱৰ্তে বিনাশভাৱৰহে সৃষ্টি কৰে। নকলেও হ'ব, টংলা এক বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন আৰু সমন্বয়ৰ ভূমি। মই ব্যক্তিগতভাৱে এই টংলালৈ অহা বৰ বেছি দিন হোৱা নাই। তথাপিও এইকেইদিনত যিসকল সন্মানীয় ব্যক্তিক লগ পাইছোঁ বা আনৰ মুখেৰে টংলাবাসীৰ বিষয়ে শুনিছোঁ, তাৰ পৰা গম পাইছোঁ টংলাবাসীয়ে সদায় সম্প্ৰীতি সদ্ভাৱৰ চিন্তা কৰে। মই আপোনালোক টংলাবাসীয়ে পৰম্পৰাগতভাৱে পূৰ্বৰে পৰা অটুট ৰাখি অহা শান্তিৰ পৰিৱেশ সৃষ্টিত গুৰুত্ব দিবলৈ অতি উৎকৃষ্ট অৱদান। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে টংলা তথা ইয়াৰ ওচৰৰ অঞ্চলৰ পৰা বিভিন্নজনে শিক্ষা, খেল, নৃত্য, গীত আদিৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনি এই অঞ্চলৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। প্ৰকাশ থাকে যে ২৩ চনতে চাটগাড়ী MV স্কুলৰ পৰা ৬ষ্ঠ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত ব্ৰিটিছ আমোলৰ ভাৰতৰ ৰাণী ভিক্টৰিয়াৰ দিনত দৰং জিলাভিত্তিক ৰূপৰ পদক লাভ কৰিছিল। এইবেলিও টংলা অঞ্চলৰ পৰা দুগৰাকী ব্যক্তিয়ে APSC পৰীক্ষাত কৃতকাৰ্য হৈ সুনাম কঢ়িয়াই আনিছে। তেওঁলোক চিত্ৰনগৰৰ পুলকেশ কুমাৰ দাস আৰু জলাহৰ দীপাংকৰ ডেকা। আমাৰ ফালৰ পৰা তেওঁলোকক এই চেগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতেও যাতে আন বহুতে এনেকুৱা সফলতা পায় তাকেই কামনা কৰিলোঁ। সেই ৰাইজ, দেশৰ উন্নতি আৰু উন্নয়নৰ
বাবে তৃণমূল পৰ্যায়ৰ পৰা চৰকাৰৰ তৰফৰ পৰা বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে, সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। সকলো ৰাইজে এই উন্নয়নমূলক আঁচনিসমূহ গ্ৰহণ কৰিব লাগে আৰু সফল কৰিব লাগে। প্ৰকাশ থাকে যে অলপতে 48 নং টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাত প্ৰায় ৯,৭০০ ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল লোকক বিশেষ সহায় হ'ব বুলি অনুভৱ কৰিছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমতা অভিযান আঁচনি, অৰুণোদয় আঁচনি, বেটী বচাও বেটী পঢ়াও আঁচনিয়ে দেশখনক মহিলা সবলীকৰণৰ দিশে আগুৱাই লৈ গৈছে। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু BTCৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সপোনৰ লেণ্ড ডিজিটাইজেশ্যন প্ৰক্ৰিয়াৰ অংশ হিচাপে আমাৰ কাৰ্যালয়তো অনলাইন প্ৰক্ৰিয়াৰে মাটি বাৰীৰ কাম কৰিবলৈ আমি সাজু হৈছোঁ। ৰাইজে এতিয়া সহজতে তেওঁলোকৰ ৰাজহ সম্পৰ্কীয় সম্পূৰ্ণ সেৱা পাবলৈ সক্ষম হ'ব। নগৰ উন্নয়ন বিভাগ স্কিম অনুমোদন হৈছে আৰু তাৰে কাম চলি আছে আৰু এই অমৃত স্কিমৰ দ্বাৰা টংলা নগৰবাসী ৰাইজ যথেষ্ট উপকৃত হ'ব। সদৌ